আজি ভাদ মাহৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ভক্তি প্ৰেমৰ অমোঘ শক্তি এয়া যে ভাদ মাহ। এই ভাদ মাহে প্ৰেম আৰু কৰোণাৰ বাণীৰে অনন্তজনৰ প্ৰতি নৈবেদ্য আগবঢ়াই আহিছে। বহাগ মাহৰ পৰা চ'ত মাহলৈকে এই 12 মাহেও নিজৰ অপাৰ সৌন্দৰ্য আৰু বৈভৱেৰে চিৰবন্দিত। প্ৰকৃতিৰ পৰিৱৰ্তনে ভাদ মাহে আমালৈ কঢ়িয়াই আনে অনাবিল আনন্দৰ মধুৰ প্ৰশান্তি। ভাদ মাহ গাঁও চহৰ নগৰ সকলোতে ঈশ্বৰৰ বন্দনাই অসমৰ আকাশ বতাই সৰ্বতে ভক্তি প্ৰেমৰ নিজৰা বোৱাই সৰু বৰ সকলোৰে হৃদয়তে ভাদ মাহে সৃষ্টি কৰে এক বিশাল আধ্যাত্মিকতাবাদৰ। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি মিলিছে ভাদ মাহতে। এই মাহত সূৰ্য উত্তৰৰ পৰা দক্ষিণলৈ গতি কৰে। সেয়ে ভাদ মাহৰ পৰাই ভাৰতত এন্ধাৰৰ মাত্ৰা বাঢ়িবলৈ ধৰে। গতিকে এন্ধাৰ নাশ কৰাৰ বাবে পোহৰৰ প্ৰয়োজন। অশুভ শক্তিৰ প্ৰতীক অন্ধকাৰ নাশৰ বাবে ভাদ মাহৰ কৃষ্ণাষ্টমীৰ জয়ন্তী যুগত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ। মহাপুৰুষ দুজনাৰ পবিত্ৰ তিথিয়ে ভাদ মাহক এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে। ঘৰে ঘৰে অথচ নামঘৰে ঘৰে সমগ্ৰ মাহটো খোল তাল নাগাৰা দবা কাহ শংখ আদিৰ ধ্বনি মুখৰিত হয় চৌদিশে। ধূপ ধূনাৰ সুগন্ধি সুবাসে সুঘ্ৰাণে মন আৰু হৃদয়ত সৃষ্টি কৰা অন্য উল্লাসে সকলোকে আধ্যাত্মিক চেতনাৰ উন্মেষ ঘটাই ঈশ্বৰ ভক্তিৰ প্ৰতি আকৰ্ষণ কৰে। মুঠতে আকাশত হৰিনাম শিশুৰ মুখতো আৰু আনকি হৰিনামৰ সুৰে ৰজনজনাই থকা ভাদ মাহত সৰ্বস্তৰতে ৰোল উঠে হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমে অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি। দিন ৰাতি একাকাৰ কৰি নামঘৰে ঘৰে ৰজন জনাই থাকে হৰিনামৰ পৰাণ জুৰুৱা অমিয়া সুৰ। নামঘৰত কীৰ্তন ঘৰতে জ্বলি থকা বন্তিগছিৰ উত্তাপ আমি হৃদয়গম কৰিব পাৰিব লাগিব। ভাদ মাহটোত গুৰু বা ঈশ্বৰ বন্দনাৰে ইমান মোহনীয় কৰি তোলে যে সেই দৃশ্য অসমৰ গাঁৱে ভূঞে নগৰে চহৰে আৰু নামঘৰে ঘৰে আজীৱন মনত ৰাখে। ভাদৰ প্ৰথম সংক্ৰান্তিৰ পৰা শেষ সংক্ৰান্তি পৰ্যন্ত নাম প্ৰসংগৰ গীত বাদ্য নাট ভাওনাই ভাদ মাহটোক সজীৱ কৰি ৰাখে তথা এই ভাদ মাহটোৱে এজন অসমীয়া আমি যে প্ৰকৃত অসমীয়া তাৰে চিনাকি দিয়ে। ধন্যবাদ।